নমস্কাৰ শৰীৰ সুস্থ ৰখাৰ বাবে কিছুমান কাৰ্ডিওভাস্কুলাৰ ব্যায়াম কাৰ্ডিওভাস্কুলাৰ ব্যায়াম কি কাৰ্ডিওভাস্কুলাৰ ব্যায়াম হ'ল যিকোনো ধৰণৰ শাৰীৰিক কাৰ্যকলাপ যি আমাৰ হৃদস্পন্দন বৃদ্ধি কৰে আৰু আমাৰ হৃদয় হাওঁফাওঁ আৰু ৰক্ত সঞ্চালন তন্ত্ৰ শক্তিশালী কৰে কাৰ্ডিওভাস্কুলাৰ ব্যায়ামক এৰোবিক এক্সাৰসাইজ নাইবা কাৰ্ডিও ৱৰ্কআউট বুলিও কোৱা হয় আমাৰ সম্পূৰ্ণ স্বাস্থ্য সুস্থ ৰখাত এই ব্যায়ামটোৱে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিন্তু এই ব্যায়ামবোৰ অতি সাৱধানভাৱে কৰিব লাগে আৰু এই ব্যায়ামবোৰৰ পৰিমাণো লাহে লাহে বঢ়াব লাগে কিছুমান কাৰ্ডিওভাস্কুলাৰ ব্যায়াম দ্ৰুতগতিত খোজ কঢ়া দ্ৰুতগতিত খোজ কাঢ়িলে কেৱল আমাৰ ভৰিৰ ওপৰতে ভাল প্ৰভাৱ নপৰে বৰঞ্চ সমগ্ৰ শৰীৰতে ইয়াৰ ভাল প্ৰভাৱ পৰে বিশেষকৈ আমাৰ হৃদযন্ত্ৰটো অধিক সবল হয় দ্ৰুতগতিত খোজ কঢ়াৰ লগতে জগিং বা দৌৰিলেও শৰীৰৰ ওপৰত অতি ভাল প্ৰভাৱ পৰে সেয়েহে সম্ভৱ হ'লে ৰাতিপুৱা বা সন্ধিয়া জগিং বা দৌৰিবলৈ যাওক আৰু দিনত যিমান পাৰে সিমান তীব্ৰ গতিত খোজ কাঢ়ক আপোনাৰ শাৰীৰিক অৱস্থা অনুসৰি যিমানে আপুনি বেগেৰে খোজ কাঢ়িব সিমানে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব গতিকে যদি ওচৰত কৰবালৈ যাবলগীয়া হয় তেন্তে তীব্ৰ গতিত যাওক আৰু যদি দূৰলৈ যাব লগা হয় তেন্তে চাইকেলেৰে যাওক চাইকেল চলোৱা ওচৰৰ কোনোবা ঠাইলৈ যাবলগীয়া হ'লে গাড়ী নাইবা বাইকৰ সলনি চাইকেলেৰে যাবলৈ চেষ্টা কৰিব লাগে কাৰণ ইয়াৰ ফলত আমাৰ শৰীৰ আৰু হৃদযন্ত্ৰ সুস্থ হৈ থাকে সেয়ে যিমান পাৰে চাইকেল চলাওক য'ত খোজকাঢ়ি যাব নোৱাৰে তাত চাইকেলেৰে যাওক আৰু য'ত চাইকেলেৰে যাব নোৱাৰে তাতহে গাড়ীৰে যাওক চাইকেল চলালে আমাৰ ষ্টেণ্ডাৰ্ড কমি নাযায় বৰঞ্চ ই আমাৰ শৰীৰৰ শক্তি বৃদ্ধি কৰে চিৰিৰ ব্যৱহাৰ আমি যিমান পাৰো চিৰি ব্যৱহাৰ কৰা উচিত পৰাপক্ষত লিফ্টৰ ব্যৱহাৰ যিমান পাৰো কম কৰিব লাগে চিৰি বগাই যোৱাটো পাহাৰ বগাই যোৱাৰ নিচিনাই যিমানে বেছি চিৰি বগাব সিমানে হৃদস্পন্দন দ্ৰুত হ'ব আৰু স্বাস্থ্য উন্নতি হ'ব কিন্তু নিজৰ শাৰীৰিক অৱস্থা অনুসৰিহে চিৰি বগাব এনে ক'ব পাৰি যে সুস্থ মানুহৰ বাবে চিৰি বেমাৰী বা বৃদ্ধৰ বাবে লিফ্ট আৰু খৰখেদা কৰাজনৰ বাবে তেওঁৰ নিজৰ সিদ্ধান্ত জাম্পিং ব্যায়াম আমি এটা ঠাইত জঁপিয়াই আমাৰ হৃদয় শক্তিশালী কৰিব পাৰো জাম্প কৰাটো এটা অতি ভাল ব্যায়াম যদি আপোনাৰ শৰীৰে অনুমতি দিয়ে তেন্তে হাই নিজ জাম্প জাম্পিং জেক স্কিপিং আদি ব্যায়াম কৰিব পাৰে কিন্তু প্ৰথমে নিজৰ শৰীৰৰ অৱস্থা বুজি ল'ব উঠা বহা বা স্কোৱাট উঠা বহা এটা অতি উত্তম কাৰ্ডিঅ' ব্যায়াম এই হৃদযন্ত্ৰৰ লগতে ভৰিৰ পেশীবোৰ শক্তিশালী কৰে নিজৰ শাৰীৰিক অৱস্থা অনুসৰি উঠা বহা বিভিন্ন ধৰণে কৰিব পাৰে মাউণ্টেইন ক্লাইমে হৃদযন্ত্ৰৰ লগতে পেটৰ পেশীও শক্তিশালী কৰে মাউণ্টেইন ক্লাইমে সমগ্ৰ শৰীৰত অতি ভাল প্ৰভাৱ পেলায় কনক্লুজন এইবোৰে আছিল কিছুমান শাৰীৰিক ব্যায়ামৰ লগতে কিছুমান শাৰীৰিক কাৰ্যকলাপ যাৰ সহায়ত আমি আমাৰ শৰীৰ আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰোঁ কিন্তু এইটো মনত ৰাখিব যে যিকোনো ব্যায়াম কৰাৰ আগতে প্ৰথমে নিজৰ শৰীৰৰ অৱস্থাটো বুজি লোৱাটো অতি প্ৰয়োজনীয় শৰীৰৰ স্থিতি অনুযায়ী ব্যায়াম কৰিলেহে শৰীৰৰ উপকাৰ হ'ব অন্যথা উপকাৰৰ ঠাইত ক্ষতি হ'ব পাৰে ঠিক আছে এইখিনি আছিল এই ভিডিঅ'টোৰ মূল কথা ভিডিঅ'টো চোৱাৰ বাবে আপোনাৰ বহুত বহুত ধন্যবাদ